Hello students, welcome to online mathematics class. We are discussing about your third chapter, a pair of linear equations in two variables. And already we have discussed about your first exercise 3.1 and actually in the question number 2 of exercise 3.1 there was a little mistake in the calculation part. Please recheck the calculation part of the equations, and if there is a mistake then please correct it by yourself. Today we are going to discuss about the next topic of this chapter. The next topic is solution of a pair of linear equations. Now we are going to discuss about the first method. The first method is graphical method for solution of a linear equation. Graphical method actually কি হয় যি দুটা লিনিয়াৰ ইকুৱেশ্যন আমাক দিয়া থাকিব ফৰ এক্সাম্পল আমাক কি দিয়া থাকিব এটা পেয়াৰ দিয়া থাকিব আৰু সেই পেয়াৰটোৰ পৰা আমি যি দুটা লাইন দিয়া থাকিব পেয়াৰত কি থাকিব দুটা লিনিয়াৰ ইকুৱেশ্যন থাকিব আৰু লিনিয়াৰ আমি অলৰেডি গম পাইছো যে এটা লিনিয়াৰ ইকুৱেশ্যন যদি আমি গ্ৰাফত ড্ৰ কৰো আমি কি পাও এডাল ষ্ট্ৰেইট লাইন পাও সো যদি দুটা লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকে সো আমি দুডাল ষ্ট্ৰেইট লাইন পাম অলৰেডি তোমালোকে এক্সাৰসাইজ 3.1 ত গম পাইছা যে যেতিয়া আমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকে তাতে সদায় আমি যদি কিহতক গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন দিবলৈ যাও আমি সদায় দুডাল ষ্ট্ৰেইট লাইন পাও এতিয়া দুডাল ষ্ট্ৰেইট লাইন যদি আমাৰ এখন কোঅৰ্ডিনেট প্লেনত থাকে তেতিয়া হলে কিহতৰ কন্ডিশন বাৰু কি হ'ব পাৰে ফাৰ্স্ট অফ অল এখন কোঅৰ্ডিনেট প্লেনত দুডাল লাইন আছে তেতিয়াহলে হিহতৰ মাজৰ কন্ডিশন কেনেকুৱা থাকিব পাৰে এটা হৈছে হিহতে এটা পইণ্টত ইন্টাৰসেক্ট কৰিব পাৰে এই দুডাল লাইন এটা কন্ডিশন হৈছে যে হিহতে এটা পইণ্টত ইন্টাৰসেক্ট কৰিব পাৰে ইন্টাৰসেক্টিং লাইন হিহতক কোৱা হয় ইন্টাৰসেক্টিং লাইন আকৌ কিছুমান এনেকুৱা লাইন থাকে যিবোৰ নেকি প্যাৰালেল হয় মোৰ প্যাৰালেল নহল বাৰু অকমান এখিনতে মিস্টেক হল প্যাৰালেল হয় প্যাৰালেল কেতিয়া হয় যেতিয়া নেকি হিহতৰ ইন্টাৰসেক্টিং পইণ্ট নাথাকে দে নেভাৰ মিট ওয়ান আনাদাৰ সো আমি তেতিয়া কি কও হিহতৰ প্যাৰালেল লাইন বুলি কও আৰু এটা হৈছে দুডাল লাইনৰ যদি আমি ছবি ড্ৰ কৰো দেন দুইডাল লাইন সেম হৈ যাব পাৰে দ্যাট মিন্স এডালৰ ওপৰত আন এডাল আহি যাব পাৰে তেতিয়া হলে আমি হিহতক কোইনসিডেন্ট লাইন বুলি কও কোইনসিডেন্ট লাইন বুলি কও দ্যাট মিন্স দুডাল যদি লাইন আমি একেলগে ড্ৰ কৰো হিহতে এটা পইণ্টত ইন্টাৰসেক্ট কৰিব পাৰে নহলে হিহত প্যাৰালেলো হ'ব পাৰে এন্ড ইডাল হিডালৰ ওপৰত লগালগি হৈ থাকিব পাৰে দ্যাট মিন্স এডাল লাইন ড্ৰ কৰিলো তাৰ ওপৰতে হিডাল লাইনো আমাৰ ড্ৰ হৈ যাব পাৰে যদি হয় হিহতক কোইনসিডেন্ট লাইন বুলি কোৱা হয় এতিয়া ইন্টাৰসেক্টিং লাইনত হিহতৰ কমন পইণ্ট কেটা থাকে হিহতৰ কমন পইণ্ট থাকে অনলি 1 আৰু যদি প্যাৰালেল লাইন হয় তেতিয়া হলে হিহতৰ কমন পইণ্ট কিমান থাকে 0 because হিহতে ইডালে আনডালক কেতিয়াও টাচ নকৰে নেভাৰ সো হিহতৰ কমন পইণ্ট কিমান থাকে 0 বাট কোইনসিডেন্ট লাইনত চোৱাচোন হিহতৰ কমন পইণ্ট কিমান থাকিব বাৰু এডাল লাইনৰ ওপৰত যদি তুমি আন এটা লাইন ড্ৰ কৰা হিহতৰ কমন পইণ্ট কিমান থাকিব লাইন কেডালত যিমানবোৰ পইণ্ট থাকিব গুটেইবোৰে হিহতৰ কমন পইণ্ট নহয় জানো দ্যাট মিন্স ইহতৰ কমন পইণ্ট কিমান থাকিব ইনফাইনাইট নাম্বাৰস অফ কমন পইণ্টস থাকিব দ্যাট মিন্স দুডাল লাইনৰ হিহতৰ 0 কমন পইণ্ট থাকিব পাৰে only 1 কমন পইণ্ট থাকিব পাৰে আৰু ইনফাইনাইট নাম্বাৰস অফ কমন পইণ্টস থাকিব পাৰে ওকে এতিয়া যেতিয়া এটা পেয়াৰৰ এটা লিনিয়াৰ ইকুৱেশ্যনৰ পেয়াৰৰ সলিউশন উলিয়াব দিব বাই গ্ৰাফিক্যাল মেথড আমি কি কৰিব লাগিব যি দুটা লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকিব আমি হিহতক এনেকে গ্ৰাফত ড্ৰ কৰিব লাগিব যেনেকে এক্সাৰসাইজ 3.1 ত ড্ৰ কৰিছিলো তেনেকে লাইন দুডাল আমি একেখন প্লেনতে এনেকে ড্ৰ কৰি চাব লাগিব এতিয়া ড্ৰ কৰি চোৱাৰ পিছত লাইন দুডালৰ যেটো কমন পইণ্ট হ'ব হেতুৱে হ'ব হিহতৰ সলিউশন দ্যাট মিন্স যেটো পইণ্টত হিহতে টাচ কৰিব ইন্টাৰসেক্ট কৰিব
সেই পইণ্টটো একচুৱেলি এটা কোঅৰ্ডিনেট নহয় জানো এটা হৈছে এক্স কোঅৰ্ডিনেট আৰু এটা হৈছে ৱাই কোঅৰ্ডিনেট বিকজ এডাল এক্স এক্সিছ এডাল ৱাই এক্সিছ নহয় জানো চ' ইহঁতে যিটো পইণ্টত টাচ কৰিব সেইটোৰ আমি এনেকুৱা এটা কোঅৰ্ডিনেট পাম চ' যিটো কোঅৰ্ডিনেট হ'ব তাৰে ফাৰ্ষ্ট কম্পনেণ্টটো হ'ব এক্সৰ ভেলু আৰু ছেকেণ্ড কম্পনেণ্টটো হ'ব ৱাই ভেলু ডেট মিনছ গ্ৰাফিকেল মেথডত যদি আমি ড্ৰ কৰোঁ তেতিয়াহ'লে সিহঁতৰ যিটো কমন পইণ্ট থাকিব সেই কমন পইণ্টৰ যিটো কোঅৰ্ডিনেট হ'ব তাৰে এক্স কোঅৰ্ডিনেটটো হ'ব এক্সৰ ভেলু আৰু ৱাই কোঅৰ্ডিনেটটো হ'ব ৱাই ভেলু অ'কে চ' যদি তোমাৰ এটা পইণ্টত ইণ্টাৰচেক্ট কৰে তেতিয়াহ'লে সিহঁতৰ সলিউশ্যন আমি কেনেকুৱা পাম সিহঁতৰ অনলি এটা সলিউশ্যন পাম তাৰপিছত যদি সিহঁত পেৰেলেল হয় পেৰেলেল হ'লে চোৱাচোন সিহঁতৰ কমন পইণ্ট আছে জানো সিহঁতৰ কমন পইণ্ট নাই ডেট মিনছ আমি এক্স আৰু ৱাই ভেলু উলিয়াব পাৰিমনে আমি এক্স আৰু ৱাই ভেলু উলিয়াব নোৱাৰোঁ যিটো নেকি সিহঁতৰ কমন পইণ্ট হয় অ'কে আৰু যেতিয়া তোমাৰ কোইনচিডেণ্ট হয় কোইনচিডেণ্ট লাইন হয় তেতিয়াহ'লে সিহঁতৰ কমন পইণ্ট কিমান বাৰু ইনফাইনাইট নাম্বাৰ্ছ অফ কমন পইণ্টছ থাকিব ডেট মিনছ সিহঁতৰ সলিউশ্যনো কিমান থাকিব ইনফাইনাইট নাম্বাৰ্ছ অফ সলিউশ্যন থাকিব ইয়াৰ প্ৰতিটো পইণ্টে এটা এটা সলিউশ্যন যিমান পইণ্ট থাকিব সিমান পইণ্টে হৈছে সিহঁতৰ সলিউশ্যন অ'কে তো এইটো হৈছে গ্ৰাফিকেল মেথডৰ যিটো মেইন কনচেপ্ট যে আমি গ্ৰাফিকেল মেথডৰ সলিউশ্যন কেনেকৈ বিচাৰিম আমি লাইন দুডালৰ ফাৰ্ষ্টে গ্ৰাফত ড্ৰ কৰিম গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন তাৰপিছত সিহঁতৰ যিটো কমন পইণ্ট হ'ব ডেট উইল বি দ্য সলিউশ্যন ফৰ এক্স এণ্ড ৱাই এতিয়া যদি ইণ্টাৰচেক্টিং লাইন হয় সিহঁতৰ এটা কমন পইণ্ট থাকিব ডেট মিনছ এটা সলিউশ্যন থাকিব যদি সিহঁত পেৰেলেল হয় ডেট মিনছ সিহঁতে কেতিয়াও টাচ নকৰে কমন পইণ্ট নাথাকে দেৰফৰ সিহঁতৰ ন' সলিউশ্যন হ'ব আৰু যদি কোইনচিডেণ্ট লাইন হয় সিহঁতে ইনফাইনাইট নাম্বাৰ্ছ অফ পইণ্টছত কাটি কৰিব সিহঁতৰ কমন পইণ্ট ইনফাইনাইট নাম্বাৰ্ছ হ'ব সেইকাৰণে সিহঁতৰ সলিউশ্যনো কিমান থাকিব ইনফাইনাইট নাম্বাৰ্ছ অফ সলিউশ্যন থাকিব গট ইট অ'কে বাট এতিয়া এনেকুৱা কথা হ'ল যে আমি ড্ৰ কৰিলেহে গম পাম বাট ড্ৰ কৰাৰ আগতে গম পাব পাৰি নেকি বাৰু যে আমি দুডাল লাইন ড্ৰ নকৰাকৈ গম পাব পাৰোঁনে সিহঁতে ইণ্টাৰচেক্ট কৰিব পেৰেলেল হ'ব নে কোইনচিডেণ্ট হ'ব আমি পাৰোঁ দুডাল যদি লাইন দিয়া থাকে লাইনৰ ইকুৱেশ্যন দিয়া থাকে সিহঁতৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো উলিওৱাৰ আগতে আমি গম পাই যাব পাৰোঁ দে আৰ ইণ্টাৰচেক্টিং অৰ পেৰেলেল অৰ কোইনচিডেণ্ট লাইন চ' তাৰ কাৰণে আমি এখন চাৰ্ট এখন মনত ৰাখিব লাগিব কেইটামান কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনকেইটা মনত ৰাখিব লাগিব আৰু যিখন চাৰ্ট আজি তোমালোকক দিম সেই চাৰ্টখন ভেৰি ইম্পৰ্টেণ্ট সেই চাৰ্টখনৰ ওপৰত বেছ কৰি বহুত কুৱেশ্যন আহে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহে 2 মাৰ্কছৰ কুৱেশ্যন আহে চ' আজি যিখন চাৰ্ট দিম তোমালোকে সেই চাৰ্টখন খুব ধুনীয়াকৈ মনত ৰাখিবলৈ ট্ৰাই কৰিবা বুজিবলৈ ট্ৰাই কৰিবা আৰু সেইখনৰ ওপৰত বেছ কৰি কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰিবা তেতিয়াহ'লে অ'কে অ'কে তোমালোকৰ যিখন চাৰ্টৰ কথা কৈছিলোঁ সেই চাৰ্টখন হৈছে কণ্ডিশ্যন ফৰ গ্ৰাফিকেল সলিউশ্যনছ অফ আ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ আমি ফাৰ্ষ্টতে কি কৰিছোঁ দুটা লিনিয়াৰ ইকুৱেশ্যন ধৰি লৈছোঁ a1x plus b1y plus c1 is equal to 0 and a2x plus b2y plus c2 is equal to 0 আমি ইয়াতে a1 b1 c1 কিয় ধৰি লৈছোঁ কাৰণ আমাৰ নৰ্মেলি যিবোৰ লিনিয়াৰ ইকুৱেশ্যন থাকে সেইবোৰ কেনেকৈ থাকে ফৰ এক্সাম্পল 2x plus 3y minus 1 is equal to 0 এনেকুৱা টাইপৰ নাথাকে জানো য'ত নেকি xৰ কোফিচিয়েণ্ট থাকে y কোফিচিয়েণ্ট থাকে আৰু এটা কনষ্টেণ্ট টাৰ্ম থাকে চ' আমি সিহঁতক প্ৰতিটোৰ কাৰণে কোফিচিয়েণ্টবোৰ বেলেগ বেলেগ বাট পেটাৰ্ণটো ছেইম থাকে সেইকাৰণে আমি লৈছোঁ যে a1x plus b1y plus c1 ইয়াতে a1 is coefficient of x b1 is coefficient of y and c1 is a constant term তাৰপিছতে a2 হৈছে coefficient of x b2 is coefficient of y and c2 is again constant term of the second linear equation দুটা আমি যিকোনো লিনিয়াৰ ইকুৱেশ্যন ধৰি লৈছোঁ এতিয়া আমি কি কৰিম এই চাৰ্টখনত চোৱা মই ফাৰ্ষ্টে লিখিছোঁ কম্পেৰিজন অফ ৰেচিঅ'ছ ডেট মিনছ ইয়াতে যে আমি এই কোফিচিয়েণ্টবোৰ যে পাইছোঁ প্ৰথমটোত এক্সৰ কোফিচিয়েণ্ট a1 আৰু ছেকেণ্ডটোত এক্সৰ কোফিচিয়েণ্ট হৈছে a2 আমি কি কৰিম
A1 আৰু A2 মাজৰ ৰেচিঅ' ল'ম ডেট মিনছ A1 ডিভাইডেড বাই A2 উলিয়াম দেন কোফিচিয়েণ্ট অফ ৱাইৰ আমি যি দুটা কোফিচিয়েণ্ট থাকিব সিহঁতৰ ৰেচিঅ' ল'ম ডেট মিনছ B1 ডিভাইডেড বাই B2 আৰু কনষ্টেণ্ট টাৰ্ম দুটাৰো ৰেচিঅ' উলিয়াব লাগিব C1 ডিভাইডেড বাই C2 চ' ৰেচিঅ' কেইটা আমি ছাপ'জ উলিয়ালোঁ A1 বাই A2 ইজ ইকুৱেল টু ছামথিং পালোঁ দেন B1 বাই B2 is equal to something then C1 by C2 is equal to আমি something পাই গ'লোঁ তাৰ পিছত আমি কি কৰিম জানানে কম্পেয়াৰ কৰিম সিহঁতক কম্পেয়াৰ কৰাৰ পিছত সিহঁতৰ জ্যামিতিকেল ইণ্টাৰপ্ৰিটেশ্যন উলিয়াম এলজেব্ৰিক ইণ্টাৰপ্ৰিটেশ্যন উলিয়াম এণ্ড ৰিমাৰ্কছ উলিয়াম একচুৱেলি জ্যামিতিকেল ইণ্টাৰপ্ৰিটেশ্যন মানে হৈছে যে ইহঁতৰ গ্ৰাফিকেল সলিউশ্যনটো কি হ'ব সলিউশ্যন নহয় যে গ্ৰাফিকেলি যদি আমি ড্ৰ কৰোঁ সিহঁত দেখিবলৈ কেনেকুৱা হ'ব হেতু কোৱা হয় জ্যামিতিকেল ইণ্টাৰপ্ৰিটেশ্যন এলজেব্ৰিক ইণ্টাৰপ্ৰিটেশ্যন মানে সিহঁতৰ যিটো সলিউশ্যন থাকিবনে নাথাকিব সলিউশ্যনটো কেনেকুৱা হ'ব এটা থাকিবনে বেছি থাকিব তো হেতু কোৱা হ'ব আমাৰ এলজেব্ৰিক ইণ্টাৰপ্ৰিটেশ্যন আৰু ৰিমাৰ্কছত আমি এটা কথা লিখিম আৰু এটা ৰিমাৰ্ক লিখিম এতিয়া চোৱা ৰেচিঅ' যে আমি তিনিটা ৰেচিঅ' উলিয়াম তাতে যদি আমি গম পাওঁ যে A1 বাই A2 ইজ নট ইকুৱেল টু B1 বাই B2 থাৰ্ড ৰেচিঅ'টোলৈ যাবই নালাগে যদিহে ছেকেণ্ড দুটা ফাৰ্ষ্টটো আৰু ছেকেণ্ডটো নট ইকুৱেল হয় তেতিয়াহ'লে জ্যামিতিকেল ইণ্টাৰপ্ৰিটেশ্যন কি হ'ব জানানে সিহঁত দুডাল ইণ্টাৰছেক্টিং লাইন হ'ব অকণমান আগতে কৈছিলোঁ নহয় যে ড্ৰ নকৰাকৈ আমি গম পাব পাৰোঁ নেকি ইণ্টাৰছেক্ট কৰিব নে পেৰেলেল হ'ব নে কইনচিডেণ্ট হ'ব চ' আমি কি কৰিব লাগিব সিহঁতৰ যিটো আমি ৰেচিঅ' উলিয়াম ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰেচিঅ'টো যদি নট ইকুৱেল হয় তেতিয়াহ'লে সিহঁত সদায় ইণ্টাৰছেক্টিং লাইন হ'ব অ'কে তাৰপিছতে যদি ফাৰ্ষ্ট ৰেচিঅ' ছেকেণ্ড ৰেচিঅ' আৰু থাৰ্ড ৰেচিঅ' তিনিওটাই ইকুৱেল হয় তেতিয়াহ'লে সিহঁত হ'ব কোইনচিডেণ্ট লাইন লাইনছ ঠিক আছে যদিহে তিনিওটা ৰেচিঅ' ইকুৱেল হয় আকৌ যদি ফাৰ্ষ্টৰ ৰেচিঅ' দুটা ইকুৱেল বাট থাৰ্ডটো ইকুৱেল নহয় ডেট মিনছ A1 বাই A2 ইকুৱেল টু B1 বাই B2 বাট নট ইকুৱেল টু C1 বাই C2 তেতিয়াহ'লে সিহঁত কি হ'ব সদায় পেৰেলেল লাইন হ'ব বুজি পাইছা যদি সিহঁতৰ প্ৰথম ৰেচিঅ' আৰু ছেকেণ্ড ৰেচিঅ' মেচ নকৰে তেতিয়াহ'লে ইণ্টাৰছেক্টিং হ'ব যদি গোটেইকেইটা ৰেচিঅ' মেচ কৰে কোইনচিডেণ্ট হ'ব আৰু যদি ফাৰ্ষ্ট ৰেচিঅ' দুটা মেচ কৰে বা থাৰ্ডটো নকৰে দেন দে উইল বি পেৰেলেল লাইনছ এতিয়া অকণমান আগতে মই কৈছিলোঁ যে ইণ্টাৰছেক্টিং লাইন হ'লে সিহঁতৰ কেইটা সলিউশ্যন থাকে অনলি এটা সলিউশ্যন থাকে ডেট মিনছ ইউনিক সলিউশ্যন থাকিব আমাৰ আকৌ যদি কোইনচিডেণ্ট লাইনছ হয় কিমান সলিউশ্যন থাকে সিহঁতৰ ইনফাইনাইট নাম্বাৰছ অফ সলিউশ্যন থাকে জানাই তোমালোকে ইনফাইনাইট নাম্বাৰছ অফ সলিউশ্যনছ থাকিব আকৌ যদি পেৰেলেল লাইন হয় নো সলিউশ্যন সিহঁতৰ সলিউশ্যন নাথাকিব অ'কে এতিয়া এই ৰিমাৰ্কটো যে আমি লিখিম ৰিমাৰ্কটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে যদিহে এটা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ সলিউশ্যন থাকে সিহঁতক কোৱা হয় কনচিষ্টেণ্ট লিনিয়াৰ ইকুৱেশ্যন বা কনচিষ্টেণ্ট লাইন বুলিও কোৱা হয় চ' ইউনিক সলিউশ্যন থাকে মানে সলিউশ্যন আছে তো সিহঁত কি হ'ব কনচিষ্টেণ্ট হ'ব মানে পজিটিভ কথা এটা কৈছে আৰু দেন ইনফাইনাইট নাম্বাৰছ অফ সলিউশ্যন তাৰমানে সলিউশ্যন আছে তো সিহঁতো কি হ'ব কনচিষ্টেণ্ট হ'ব আৰু যাৰ সলিউশ্যন নাথাকে সিহঁতক কোৱা হয় ইনকনচিষ্টেণ্ট বুজি পাইছা যে যদিহে ইণ্টাৰছেক্টিং লাইন হয় তেতিয়াহ'লে মানে প্ৰথম ৰেচিঅ' দুটা যদি ইকুৱেল নহয় সিহঁত ইণ্টাৰছেক্টিং লাইন হ'ব সিহঁতৰ সদায় এটা সলিউশ্যন থাকিব যিহেতু সলিউশ্যন আছে সিহঁতক কনচিষ্টেণ্ট বুলি কোৱা হ'ব যদি গোটেইকেইটা ৰেচিঅ' ইকুৱেল হয় সিহঁতক জ্যামিতিকেল ৰিপ্ৰেজেণ্টেশ্যন কোইনচিডেণ্ট লাইনছ হ'ব সিহঁতৰ ইনফাইনাইট সলিউশ্যন থাকিব এণ্ড কনচিষ্টেণ্ট হ'ব যদিহে প্ৰথম ৰেচিঅ' দুটা মিলে বা থাৰ্ডটো নিমিলে সিহঁত পেৰেলেল লাইন হ'ব নো সলিউশ্যন এণ্ড ইনকনচিষ্টেণ্ট হ'ব এতিয়া এই চাৰ্টখনৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ কিন্তু অসংখ্য কুৱেশ্যন আহিব পাৰে এক্সাৰচাইজটো চালে গম পাবা নেক্সট যিটো 3.2 এক্সাৰচাইজ
তাতে তোমালোকে কি পাবা যে কেইটামান লাইন দিয়া পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকিব ক'ব যে তোমালোকে ড্ৰ নকৰাকৈ উইদাউট ড্ৰ উলিয়াব লাগে যে সিহঁতৰ এটা সলিউশ্যন থাকিব ইনফাইনাইট নাম্বাৰছ অফ সলিউশ্যন থাকিব নে নো সলিউশ্যন হ'ব উইদাউট ড্ৰ তোমালোকে দেখাব লাগিব দেন কনচিষ্টেণ্ট হ'ব ইনকনচিষ্টেণ্ট হ'ব সেইটো দেখুৱাব লাগে তোমালোকে ড্ৰ নকৰাকৈ কেনেকৈ দেখুৱাবা এই ৰেচিঅ'কেইটা উলিয়াই ল'বা তাৰপিছতে সুধিব যে লাইন দুডাল ইণ্টাৰচেক্টিং হয় নে পেৰেলেল হয় নে কোইনচিডেণ্ট হয় উলিওৱা তেতিয়াহ'লে কেনেকৈ উলিয়াবা ফাৰ্ষ্টে ৰেচিঅ' উলিয়াবা ৰেচিঅ' ওলাই পেলাই যিটো ৰেচিঅ' পোৱা তাৰ এগেইনষ্টে যিটো থাকিব আমি সেইটোৱে লিখিম অ'কে চ' নেক্সট ক্লাছত আমি কি কৰিম এই চাৰ্টখনৰ ওপৰত বেছ কৰিনো কেনেকৈ কুৱেশ্যন কৰিব পাৰি সেই কুৱেশ্যনবোৰ আমি ট্ৰাই কৰিম এই চাৰ্টখন তোমালোকে মনত ৰাখি থ'বা লিখি ল'বা ভালকৈ আৰু মনত ৰাখিবা ফাৰ্ষ্টে বুজি ল'বা দেন মনত ৰাখিবা অ'কে